নমস্কাৰ, মই দীপ্তিয়ে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই এতিয়া যাবলৈ লৈছোঁ ইয়াৰ নামঘৰলৈ যাবলৈ লৈছোঁ। আমাৰ আহিন মাহতো মানে ভাদ মাহত সামৰা নহ'ল, গতিকে এতিয়া আহিন মাহটোতো পঢ়া হৈছে আৰু তালৈ যাবলৈ লৈছোঁ। তেতিয়াহ'লে বলক গৈ থাকোঁ। মই এতিয়া এয়া বেটেৰী ৰিক্সাখনত যাবলৈ লৈছোঁ ল'ৰাটোৰ লগত, আৰু লগতে লৈ গৈছোঁ মানে ছাগলীজনী নিছোঁ। ঘৰত মানে ছাগলী এটা আছে আৰু ছাগলীজনী ইমান চিঞৰি আছে, গতিকে ভাবিছোঁ ছাগলীজনীও লগতে লৈ যাওঁ তেওঁলোকৰ ঘৰলৈ বুলি। আৰু এফালে ছাগলী লৈ এতিয়া ওলাই গৈ আছোঁ। এতিয়া এয়া মই মানে নামঘৰ পালোহি, ছাগলীজনী থৈ আহিলোঁ আৰু এয়া নামঘৰৰ গেট খুলিছোঁহি আৰু চাফা চিকুণ কৰিব লাগিব, এইকেইদিন অহা নাই তেনেকৈ। আৰু এয়া চাওক, এয়া এতিয়া আমি সোমাবলৈ লৈছোঁ নামঘৰৰ ভিতৰত। এইফালে তলা খুলিছোঁ আৰু আহিবলৈ আছেই ৰাইজ। এইফালে এতিয়া আমি এতিয়া চাফা চিকুণ কৰি ল'ব লাগিব। চিয়ৰে হস্তিনী হবে বেহিচাৰি পাৰে। জয় জয় ৰাম জয় শ্ৰী রাম জয় সনাতন হরি পাশে নয়ন দিগ্গয় পবন দেখিলন্ত বিদ্যমান ফল ফুল ধৰি জকমক কৰি আছে যত বিক্ষমান আজি আকৌ আহিছোঁ কৃষি অফিচলৈ, আৰু এয়া অফিচলৈ এতিয়া আমি চাওকচোন, এইফালে আমি গোটেইকেইজনী আহি আছোঁ। এইফালে কিনাৰ পালোহি আৰু এইফালে কিনাৰৰ পৰিৱেশটো এইফালে দেখাই দিছোঁ। এইফালে একদম ধুনীয়াকৈ এইফালে হেৰি আছে, এই চাৰিওফালে গছ গছনি বাগান আছে। আৰু এতিয়া আমি এই অফিচৰ সন্মুখ পাইছোঁহি আৰু এইডোখৰ খোজে গুচি আহিলোঁ, এইডোখৰ বাছত আহিলোঁ আৰু এতিয়া এয়া অফিচ পালোহি। এইফালে আছে এয়া কৃষি অফিচ পামহি, এয়া পালোহি কৃষি অফিচ। এইফালে এতিয়া আমি সোমাই গৈ আছোঁ। এইফালে চব এইফালে নতুনকৈ বনাইছে এইবোৰ, চব ধুনীয়াকৈ এখন লাগিয়ে আছে বিমল বৰাদেৱৰ। এইফালে চব এয়া হৈছে পেচাব কৰা হেৰি, এইফালে এইটো এয়া অফিচটো বনাই আছে, চব বনালে মানে ধুনীয়া লাগিছে। এইফালে এইখিনি আমাৰ গোটেই গাঁৱৰ সকলো মহিলা আজি ইয়ালৈ আহিলোঁ আমি। ইয়াত কিবাকিবি মানে হেৰি বীজ দিব বুলি এইফালে আমি এতিয়া আধাৰ কাৰ্ড দিছোঁ আৰু মাটি ৰচি দি এইফালে আমি এইবোৰ মানে হেৰি কৰি লৈছোঁ, দিম বুলি কৈছে বাৰু কিবাকিবি। এইফালে চব গোটেইখিনি এতিয়া আমি একদম মানে সকলোখিনি একদম বহি আছোঁহি। গোটেইকেইটা একদম গোটেইখিনি লগতে বহি আছোঁ, আমাৰ গাঁৱৰে হয় গোটেইখিনি, আৰু কথা বতৰা পাতি মানে অফিচৰ এনেকৈ আহিব লাগে কেতিয়াবা। নহ'লে আপোনালোকেও যদি অফিচৰ পৰা নানেগৈ নহয়, ওচৰৰ মানে য'ত আছে আপোনালোকৰ কৃষি অফিচ, তাৰ পৰা কিবাকিবি বীজ দিয়ে। এইবোৰ চব বহুতে নেজানেই, আমিও নেজানিছিলোঁ। এইফালে এইবোৰ আছে চব মটৰ, আৰু এইফালে বাদাম সৰিয়হ, এইবোৰ মানে সকলোবোৰ থাকে। এতিয়া মানে মানুহে নি প্ৰায় শেষেই হৈছে, আৰু পিঁয়াজৰ গুটিও আহি আছে, কিন্তু খোলা নাই কাৰণে আমাক দিয়া নাই। এয়া চব একদম মানে ইয়াত এতিয়া আমি এয়া বাহিৰত এইখিনি গছ কিনিছোঁ। এইজোপা গছজোপা কি কৈছে ন? ধনচা কি কৰে এজোপা?
অঁ সাৰ হয় ন অঁ আমি আকৌ এইবোৰ হেৰি বোলো এই দাইল গছ বুলি ভাবিছোঁ এইটো সাৰটো অঁ সেইটো ইমান হ'লে হাল বাই দিব লাগে অঁ এইটো এইটো ইয়াত অঁ সাৰ ইয়াৰ হেৰি হ'ব এই পাতটো পুৰিলেও ইয়াত সাৰ পৰে সাৰ হৈ যাব মাটি অঁ অঁ সেই পুলিটো ৰুই দিলে আমাৰ সাৰ হ'বগৈ নি গুটি এইটো এতিয়া আজি চাওক মই কি বস্তু অনাইছোঁ মানে এইবোৰ চাওক এইবোৰ কি কাৰণে আনিছোঁ আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এয়া চাওক গাড়ীত মানে ভৰ্তিকৈ লৈ আনিছোঁ আৰু কি হয় কি নহয় আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এইফালে এয়া চাওক মই গোবৰ আনি শুকুৱাইছোঁ আৰু এইফালে চাওক এইবোৰ মানে কুকুৰা গুৰ এইফালে শাক পাচলি মানে গেলাই থোৱা আছিলে এইখিনি শুকুৱাই মেলি ৰেডি কৰি থৈছোঁ আৰু এয়া চাওক এয়া লাই পুলি মই এনেকৈ ওলাইছে বস্তাতে দি দিছোঁ এনেকৈ মানে খেতি কৰিবলৈ লৈছোঁ আৰু সেইকাৰণে মই সেই হেৰিখিনি আনিছোঁ আৰু এয়া চাওক এতিয়া জাতিলাও গুটি বুলি দিছিলোঁ এইফালে কোমোৰা গুটিহে পুলি ওলাইছে দেখোন একদম মানে হিতে বিপৰীত হৈ গৈছে আৰু কি হ'ব জানো জাতিলাও পুলিও নোলাইছে এইফালে শাক পাচলিবোৰ মই হেৰি কৰিছিলোঁ যে তাতেই মানে এই শাক পাচলিৰ লগত গুটি আছিলে মানে এইবোৰ অনা কাৰণটো হৈছে এনেকৈ মই শাকৰ গুটি ইয়াতে দিম বুলি ভাবিছোঁ ওপৰত মানে মাটি আৰু সাৰ মানে পচন সাৰ দিব লাগিব আকৌ এয়া হৈছে নেক্সট ডে আজি মানে নেক্সট ডে এইফালে এজনী বোৱাৰী হয় তাৰপিছত এয়া আমাৰ বাইদেউহেঁত আহিছিলে এইফালে এইকেইজনী জাৰ জুৱলি মানে আমি ইহঁতি ইয়াতে বহি থকা মানে জাৰ জুৱলিখিনি দেখিছিলে ন সিহঁতক আমি থ'বলৈ গৈছিলোঁ আৰু আহোঁতে বৰষুণ বেলেগ গৰম এইফালে আকৌ নেক্সট ডে হয় এইদিনাখনতকৈ সেইদিনা নেক্সট হৈ গৈ আছে আৰু এইফালে ছাগলীটো আমাৰ সজোৱা হ'ল সজোৱা বুলি কয় কিছুমানে এয়া